নমস্কাৰ। আজি যিহেতু সমগ্ৰ অসমতে মেট্ৰিক পৰীক্ষাৰ ফলাফল পোৱাৰ ভাগতেই ফলাফল নিশ্চয় সকলো অসমৰ ৰাইজে গম পাইছে আৰু এই ফলাফলৰ ভিতৰতে অসমৰ বিভিন্ন ঠাইত সৰ্বোচ্চ নম্বৰলৈ পাছ কৰিছে যদিও তাৰ ব্যতিক্ৰম নহয় আমাৰ চৰাইদেউ জিলাৰ এটি ভিতৰুৱা অঞ্চল এই বৰবিল কুণ্ডাৰু গাঁৱৰ এজন উদীয়মান যুৱক খুব পৰিশ্ৰমৰ মাজেদি পিছপৰা অঞ্চলত যিহেতু খুব পৰিশ্ৰমৰ মাজে তেওঁ কঠোৰ পৰিশ্ৰমেৰে লিখা পঢ়া কৰি আজি ভাল ফলাফল অৰ্জন কৰিবলৈ সক্ষম হৈছে যিহেতু তেওঁ বিশ্ৰামপুৰ জাতীয় বিদ্যালয়ৰ প্ৰাৰ্থী সমগ্ৰ অসমতেই যিসকল তিনিটা স্থান দখল কৰিবলৈ সক্ষম হোৱা সকলোবিলাকেই জাতীয় বিদ্যালয় তাৰ তুলনাত অসম চৰকাৰী বিদ্যালয়বিলাকক যথেষ্ট চেৰ পেলাইছে গতিকে মই ভাবোঁ জাতীয় বিদ্যালয়ৰ ফলাফলে আমাৰ অসমত এটা নতুন দিগন্তৰ সূচনা কৰিছে তাৰ মাজতে মোৰ ওচৰত আছে এজন মেধাৱী ছাত্ৰ বিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ সৰ্বতো গোটেই 6খন বিষয়তে তেওঁ লেটাৰ সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে মই তেখেতক মই ধন্যবাদ জনাইছোঁ মই পোনপটীয়াকৈ তেখেতৰ ওচৰলৈ মই আহিব বিচাৰোঁ যে তুমি যিহেতু ইমান ভিতৰুৱা অঞ্চলত কেনেধৰণে পঢ়িছিলা যে ইমান ভাল ফলাফল পাবলৈ সক্ষম হ'লা মই নিতৌ পঢ়া শুনা কৰিছিলোঁ ৰাতিপুৱা পঢ়িছিলোঁ স্কুল পাই অলপ পঢ়োঁ মই মানে নিতৌ পঢ়োঁ আৰু এনেই টাইম টেবুল কিবা আছিলে নেকি টাইম মানে যেতিয়ালৈকে মন যায় তেতিয়ালৈকে পঢ়োঁ এনে নিশা ক'ব পৰা নেকি বোলে মই 10টা 11টা 12টা 10টা 11টা বাজে আৰু মানে আমনি লাগিলে নপঢ়া যিমান দেৰিলৈকে মন যায় সিমান দেৰিলৈকে পঢ়োঁ এই তোমাৰ পঢ়াৰ ক্ষেত্ৰত এই এনেই কেনেধৰণে ক'ৰ পৰা তুমি প্ৰেৰণা পাই পিনে আজি ধৰা এই ভাল এটা ফলাফল ইমান পিছপৰা অঞ্চলৰ পৰা যে ভাল ফলাফল পালা গতিকে এইটো এটা গৌৰৱৰ বিষয় গতিকে কেনেধৰণে সক্ষম হ'লা যে কোনে তোমাৰ প্ৰেৰণা কোনোবা আছে মই পোনপ্ৰথমে মোৰ স্কুলৰ ছাৰ বাইদেউসকলক ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁলোকে মোক যথেষ্টখিনি সহায় কৰিলে তাৰপৰা আমাৰ ওচৰৰ দাদা দুজন আছে সেই দুজনেও যথেষ্টখিনি সহায় কৰিলে নাম ক'ব পাৰিবা নেকি মোক মেথছত সহায় কৰিছিলে সুৰজ নেৱাৰ বুলি কয় আৰু ছায়েন্সত বিকাশ নেৱাৰ বুলি কয় এই দুজন দাদাই মোক বহুতখিনি সহায় কৰিলে তেওঁলোকৰ অবিহনে মই ইমানখিনি নাপালোহেঁতেন এইখিনি ক্ষেত্ৰত ঘৰৰ তোমাৰ কেনেধৰণৰ সহযোগ পালা ঘৰতো মা দেউতাই যথেষ্টখিনি সহায় কৰিছিলে বহুতো কিতাপ পত্ৰ আনি দিছিলে পঢ়িবলৈ তাৰপৰা আইতাও যথেষ্টখিনি সহায় কৰিলে তুমি টিউশ্যনো লৈছিলা নে টিউশ্যন লৈছিলোঁ এই সুৰজ ছাৰৰ ওচৰতে অংক টিউশ্যন লৈছিলোঁ তাৰপৰা ইংলিছ টিউশ্যন স্কুলৰ বাইদেউৰ ওচৰত লৈছিলোঁ এইখিনিত আৰু এটা কথা হ'ল এতিয়া তোমাৰ সৰ্বোচ্চ নম্বৰটো কিমান কেনেকৈ পালা কোৱাচোন মই মেথছত 99 পালোঁ তাৰপৰা ছায়েন্সত 98 তাৰপৰা অসমীয়া ইংলিছত পালোঁ 85 সেইখনতে কম পালোঁ তাৰপৰা জিঅ'গ্ৰাফীত পালোঁ 92 অসমীয়াত পালোঁ 89 সৰ্বমুঠ মোৰ 556 হয় 92 হয় আচ্ছা ভাল লাগিলে তোমাৰ যিহেতু আজি ভিতৰুৱা অঞ্চলত এটা ভাল এটা তুমি ৰিজাল্ট বা ফলাফল দেখাবলৈ সক্ষম হৈছা সেইটো তোমাৰ পিছৰ প্ৰজন্মই তাৰ নিশ্চয় প্ৰেৰণা পাব আৰু এই ক্ষেত্ৰত তুমি এই পিছৰ প্ৰজন্মসকলক কোৱাৰ আগতেই তোমাৰ ভৱিষ্যতৰ পৰিকল্পনাটো কি আছে মই ভাবিছোঁ এতিয়া 11ত ছায়েন্স ল'ম বুলি ভাবিছোঁ তাৰপৰা ভৱিষ্যতে এজন ডক্তৰ হ'ব বিচাৰোঁ এতিয়া পিছৰ প্ৰজন্মক তুমি কি উপদেশ দিয়া যে পঢ়াৰ ক্ষেত্ৰতে হওক বা কেনেকে পঢ়িব লাগিব বুলি তুমি ভাবা যে তোমাৰ পিছৰ যিবিলাক আহিব চামে তেওঁলোকক তুমি কিবা ৰাস্তা দেখাব লাগিব যে কি কেনেধৰণে পঢ়িলে এটা ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব বুলি ভাবা মই মোৰ ভাইটি ভণ্টিক এইটো ক'ব বিচাৰোঁ যে নিতৌ পঢ়া শুনা কৰিব লাগে সদায় অলপ হ'লেও পঢ়িব লাগে তেতিয়া মনটো মানে সদায় বনি থাকে এতিয়া কিছুৱে কয় যে স্কুলত পঢ়াৰ বাদেও টিউশ্যন ল'বই লাগিব টিউশ্যন ল'লে যে ভাল ফলাফল পোৱা নাযায় এই কথাটো তুমি প্ৰতিজন যাবানে কিন্তু ল'ব লাগে নল'লেও হয় বাৰু কিন্তু যোনটো বিষয় অলপমান টান পাওঁ সেইটো অলপ ল'ব লাগে এতিয়া তোমাৰ নামটো নক'ল মোৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী অবিনাশ বৰুৱা ভাল লাগিলে এয়া আছিল অবিনাশ বৰুৱা তেওঁ এই বৰবিল কুণ্ডাৰু গাঁৱৰ পৰা গৈ বিশ্ৰামপুৰ জাতীয় বিদ্যালয়ত তেওঁ বিদ্যা শিক্ষা গ্ৰহণ কৰিছিলে আৰু তাত গৈ তেওঁ এটা ভাল ফলাফল অৰ্জন কৰিলে এটা চৰাইদেউৰ ভিতৰত এটা সুনাম বুলি আমি ভাবোঁ গতিকে তেখেতৰ ভৱিষ্যত শিক্ষাৰ দিক্ষতে হওক বা তেখেতৰ যি পৰিকল্পনা আছে ভৱিষ্যতত তেওঁ উজ্জ্বল আমি কামনা কৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত